মৰমৰ ছাত্ৰ-ছাত্ৰীসকল সকলোকে ভিডিঅ'টোলৈ স্বাগতম জনাইছোঁ। আজি তোমালোকৰ পাঠটো আৰম্ভ কৰিবলৈ ওলাইছোঁ। পাঠটো আকৃতি সম্পৰ্কে তোমালোকে কিছু কথা আগৰ শ্ৰেণীত পাই আহিছা। আজি আমি এই পাঠটো আৰম্ভ কৰোঁ আহা। এইবাৰ স্বাধীনতা দিৱসত অনামিকাহঁতৰ বিদ্যালয়ত ভেকশ্যন প্ৰতিযোগিতা। পূজা বাইদেৱে পঞ্চম শ্ৰেণীৰ শিক্ষাৰ্থীসকলক কিছুমান মুখা প্ৰস্তুত কৰি আনিবলৈ ক'লে। অনামিকা, ৰাজীবুল, দৰ্শনা আৰু আব্ৰাহামে একলগ হৈ ঘৰতে মুখা প্ৰস্তুত কৰা কামত ব্যস্ত হ'ল। এই চাৰিজনে মুখা প্ৰস্তুত কৰা কামত ব্যস্ত হ'ল। তো অনামিকাই কি বনাইছে? অনামিকাই কৈছে মই এই বাকচটোত বাঘৰ মুখা লগাইছোঁ। এই বাকচটো দেখিবলৈ কেনেকুৱা? লুডুৰ ডাইচ, অৰ্থাৎ এনেকুৱা ধৰণৰ লুডুৰ ডাইচটোৰ নিচিনা অনামিকাই বনাইছে বাঘৰ মুখা। তাৰপিছত চোৱা দৰ্শনা কৈছে যে আয়তীয় ঘনকত মই গড়ৰ মুখা লগাই দিছোঁ। আয়তীয় ঘনক বুলি ক'লে আমি কি বুজো? এনেধৰণৰ ইটা, জুইশলা, বাকচ এইকেইটা হৈছে কি? আয়তীয় ঘনক। তো আয়তীয় ঘনকত কিহৰ মুখা লগাই দিছে? দৰ্শনাই গড়ৰ মুখা লগাই দিছে। তাৰপিছত ৰাজীবুলে কি কৈছে? এয়া চোৱা মই হৰিণাৰ মুখা সাজিছোঁ। এয়া হৰিণাৰ মুখা সাজিছে আৰু যিটো আকৃতি লৈছে সেই আকৃতিটো এনেধৰণৰ আকৃতি, যিটো আকৃতিত ৰাজীবুলে হৰিণাৰ মুখা সাজিছে। তাৰপিছত আব্ৰাহামে কি কৈছে? মই এই চুঙাটোকেই লৈছোঁ, ইয়াত কি আঁকিব পাৰোঁ চাওঁচোন। চুঙা এটা লৈছে আৰু আব্ৰাহামে কৈছে যে এই চুঙাটোত মই কি আঁকিব পাৰোঁ চাওঁচোন। এতিয়া ইয়াত কিছুমান প্ৰশ্ন দিয়া আছে, প্ৰশ্নকেইটাৰ উত্তৰ চাওঁ আহা। অনামিকাৰ হাতত থকা বাকচটো কি আকৃতিৰ? অনামিকাৰ হাতত থকা এইটো হৈছে অনামিকাৰ হাতত থকা বাকচ, এইটো বাকচ। আৰু বাকচটো এয়া লুডুৰ ডাইচটো, আৰু লুডুৰ ডাইচক আমি কি আকৃতি বুলি কওঁ? ঘনক আকৃতি। অৰ্থাৎ প্ৰতিটো পিঠি একে সমান জোখৰ হয়। গতিকে এইটো হ'ব কি? অনামিকাই যিটো বাকচ হাতত ধৰি আছে, অনামিকাৰ হাতত থকা বাকচটো কি আকৃতিৰ? ঘনক আকৃতিৰ। গতিকে তোমালোকে ইয়াৰ আনচাৰটো লিখিবা ঘনক আকৃতিৰ। তাৰ পাছৰ খ নম্বৰটো চোৱা। ৰাজীবুলে হৰিণাৰ মুখা সাজিবলৈ কোনটো আকৃতি ব্যৱহাৰ কৰিছে? ৰাজীবুলে যিটো আকৃতি হৰিণাৰ মুখা সাজিবলৈ যিটো আকৃতি ব্যৱহাৰ কৰিছে সেই আকৃতিটো এনেধৰণৰ, আৰু এনেধৰণৰ আকৃতিটোক আমি কি বুলি কওঁ? শংকু। অৰ্থাৎ দেখিবলৈ এইটো মোৰ জোঙা আৰু অৰ্থাৎ বাৰ্থডে টুপি নিচিনা আছে। গতিকে বাৰ্থডে টুপি আইচক্ৰীমৰ নিচিনা। গতিকে এনেকৈ থকাবিলাকক কি কোৱা হয়? শংকু আকৃতিৰ। কি আকৃতিৰ? শংকু আকৃতিৰ। গ নম্বৰ প্ৰশ্নটো চোৱা। গ নম্বৰ, তোমালোকে বিদ্যালয়ত ভেকশ্যন প্ৰতিযোগিতাত কিহৰ ভাও লোৱা? তোমালোকে নিজৰ বিদ্যালয়ত ভেকশ্যন প্ৰতিযোগিতাত বিভিন্ন ধৰণৰ ভাও লোৱা হয়নে? তাৰে উদাহৰণস্বৰূপে মই এটা ক'বলৈ লৈছোঁ, ধৰা বাঘ আৰু নিগনিৰ সাধুটো। তোমালোকে বাঘ আৰু নিগনিৰ মুখা পিন্ধি সাধুটো সুন্দৰকৈ উপস্থাপন কৰিব পাৰা। গ উত্তৰ, তোমালোকে কিহৰ ভাও লোৱা তাৰ ওপৰত লিখিবা তোমালোকে। মই কেৱল যিটো উদাহৰণ এতিয়া ক'লোঁ তাৰ লগত মিল ৰাখি উত্তৰটো তোমালোকক লিখি দিছোঁ। গ উত্তৰটো মই এনেধৰণে লিখি দিছোঁ। বিদ্যালয়ত ভেকশ্যন প্ৰতিযোগিতাত বাঘ, নিগনি, হাতী, কুকুৰ, চৰাই আদিৰ ভাও লওঁ। তাৰ পাছৰ প্ৰশ্নটো চোৱা। চুঙা আকৃতিত কিহৰ মুখা সাজিব পাৰিবা? চুঙা আকৃতিৰে যিকোনো মুখা সাজিব পাৰিবা। কেৱল মন কৰিব লাগে যে চুঙাটো আমি ডাঙৰকৈ বনাব লাগে, যাতে সেই চুঙাটো আমাৰ মূৰটোৰ ভিতৰত সোমাব পাৰে। তাৰ পাছত চকুৰ ঠাইত চুঙাটোত চিন দুটা দি ফুটা কৰি ল'বা। তাৰপিছত তোমালোকে চুঙাটোত যিকোনো ছবি আঁকিব পাৰিবা। ধৰা বাঘৰ
আঁকিলে বাঘৰ মুখা হ'ব, মেকুৰীৰ আঁকিলে মেকুৰীৰ মুখা, কুকুৰৰ ছবি আঁকিলে কুকুৰৰ মুখা হ'ব, হয়নে? গতিকে ঘ উত্তৰটো এনেধৰণে তোমালোকে লিখিব পাৰিবা। চুঙা আকৃতিৰে যিকোনো মুখা সাজিব পাৰি, যেনে বাঘ, মেকুৰী, হাতী, কুকুৰ আদি। তলৰ বস্তুবোৰ ত্ৰিমাত্ৰিক আকৃতিৰ লগত আঁচ টানি মিলোৱা। ত্ৰিমাত্ৰিক আকৃতি সম্পৰ্কে তোমালোকে ক্লাছটোত পাই আহিছা। বস্তু আৰু ত্ৰিমাত্ৰিক আকৃতি। বস্তু চোৱা, বস্তু কি কি দিয়া আছে। এই বাওঁফালে এয়া বস্তুবিলাক দিয়া আছে আৰু সোঁফালে বস্তুবিলাক দিয়া আছে। মাজত কি দিয়া আছে? ত্ৰিমাত্ৰিক আকৃতি। এতিয়া তোমালোকে মিলাবা। এতিয়া প্ৰথমতে দিয়া আছে বল। তো এইটো বস্তু হৈ গ'ল, ইয়াৰ আকৃতিটো হ'ব গোলক। গতিকে ইয়াৰ পৰা তোমালোকে এনেধৰণে আঁচডাল টানিবা। এইটো বস্তু, ইয়াৰ আকৃতিটো এইটো। তাৰপিছত ইয়াত দিয়া আছে বাঁহী, বস্তু হয়। এই বস্তু ত্ৰিমাত্ৰিক আকৃতি কোনটো হ'ব তাৰ লগত আঁচ টানি মিলাবা। তো বাঁহীটো হৈছে চুঙা আকৃতি। গতিকে ইয়াৰ পৰা তোমালোকে এনেকৈ চুঙালৈ টানিবা। তাৰপিছত কিতাপ। কিতাপটো চোৱা, কিতাপটো কোনটো আকৃতি হ'ব? কিতাপখন আয়তীয় ঘনক আকৃতিত আছে। গতিকে কিতাপ আয়তীয় ঘনক আকৃতিলৈ টানিবা। তাৰপিছত চোৱা গিলাচ। গিলাচটো ইয়াত যিটো ত্ৰিমাত্ৰিক আকৃতি দিছে, গতিকে গিলাচটো মিলিব চুঙাৰ লগত। তাৰপিছত এইটো চোৱা, চাই পেলাই তোমালোকে ধৰিব পাৰিছা এইটো কি আকৃতি আছে? শংকু আকৃতিত আছে। গতিকে ইয়াত মিলিব। ঠিক তেনেধৰণে এই বস্তুটো ধৰা এইটো বাৰ্থডে টুপি। তো এইটো টুপিটো কেনেকৈ আকৃতিত আছে? গতিকে এই আকৃতিটো হৈছে, আমি তোমালোকে দেখি ধৰিব পাৰিছা যে বাৰ্থডে টুপিটো হৈছে শংকু আকৃতিৰ। তাৰপিছত চোৱা ইটা। ইটাটো ইয়াৰ যিকেইটা ত্ৰিমাত্ৰিক আকৃতি দিছে, তো ত্ৰিমাত্ৰিক আকৃতি চাই কাৰ লগত মিলিব? ই আয়তীয় ঘনকৰ লগত মিলিব। তাৰপিছত লুডুগুটি বা লুডু ডাইচ। গতিকে এইটো লুডুগুটিটোৰ আকৃতিটো হৈছে ঘনক আকৃতি। তাৰপিছত এই গ্লবটো, এইটো কাৰ লগত মিলিব? গোল আছে। তো গোল আছে, ইয়াত কোনটো গোল আছে? গোলক এয়া। গতিকে ইয়ালৈ টানিব লাগিব আঁচডাল। তাৰপিছত এইটো চোৱা ঢোল, কোনটো আকৃতিৰ লগত মিলিব? চুঙা আকৃতি। গতিকে চুঙাৰ পৰা টানা বা ইয়াৰ পৰা টানা, খালি আঁচডাল তুমি টানি খালি তোমালোকে আঁচডাল টানি মিলাবা। এনেকৈ তোমালোকে বস্তু আৰু ত্ৰিমাত্ৰিক আকৃতিৰ আঁচ টানি মিলাবা। তল বা পিঠি, কাষ, চুক এই দিয়া চলাই বাকচটোৰ চাই পেলাই আমি বুজিবলৈ চেষ্টা কৰোঁ আহা। যে আগতে আমি পাইছোঁ, তথাপি আমি মনত পেলাওঁ আহা। এতিয়া এই জুইশলা বাকচটোৰ এইটো এটা পিঠি হ'ল, এটা তলত এটা পিঠি আছে দুটা, আৰু এইটো ছাইডত এটা পিঠি আছে, এইটো ছাইডত এটা পিঠি আছে। ওপৰত এটা, তলত এটা, ইফালে এটা, ইফালে এটা, অৰ্থাৎ ওপৰ ফালে এটা, তলফালে এটা, চাৰিটা হ'ল। সোঁফালে এটা, বাওঁফালে এটা, বাওঁফালে এটা, সোঁফালে এটা। গতিকে মুঠ কেইটা পিঠি আছে ইয়াৰ? 6খন পিঠি বা তল আছে। আৰু কাষ বুলি ক'লে যদি আমি এনেকৈ আঁচ টানি দিওঁ, এনেকৈ আঁচ টানি দিওঁ, এনেকৈ আঁচ টানি এনেকৈ টানি দিয়াত আমি এয়া বগা ৰং কেইটা দেখা পোৱা কেইটা হৈছে কাষ। এইটো কাষ, 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 কাষ। ইয়াত কেইটা কাষ পালা? ইয়াত এটা, দুটা, তিনিটা, চাৰিটা কাষ। ঠিক তেনেধৰণে এইটো ছাইডত চাৰিটা কাষ পাইছা ন? এইফালেও চাৰিটা কাষ পাবা। চাৰিটা, চাৰিটা, 8টা। তাৰপিছত ইয়াত তলত এটা 9টা, ওপৰত এটা 10টা, আৰু ইফালে 11টা, তলত এটা 12টা। গতিকে আয়তীয় ঘনক এটাত 12টা কাষ পাবা। আৰু চুক বুলি ক'লে এয়া এটা চুক, দুটা চুক, তিনিটা, চাৰিটা। এইটো ছাইডত চাৰিটা চুক, আৰু এইটো ছাইডত এটা, দুটা, তিনিটা, চাৰিটা, 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 8টা চুক পাবা আয়তীয় ঘনক এটাত। এতিয়া আমি তলৰ প্ৰশ্নকেইটাৰ উত্তৰ কৰোঁ আহা। তালিকাখন পূৰ কৰোঁ আহা। আকৃতি কেইটা ইয়াত দিয়া আছে।
আৰু আকৃতিটোৰ নাম লিখিব লাগিব এইটো কি আকৃতি হয় সেই আকৃতিটোৰ নাম এইটো ঘৰত লিখিবা তাৰপিছত কাখৰ সংখ্যা কাখ কিমানটা আছে তাৰপিছত চুকৰ সংখ্যা তাৰপিছত তল বা পিঠিৰ সংখ্যা এতিয়া প্ৰথমটো আছে যিটো দিয়াচলাই বাকচ বা ইটা তেনেধৰণৰ থকা বস্তুবিলাকক কি আকৃতিত থকা বুলি কওঁ আমি আয়তীয় ঘনক গতিকে ইয়াত আয়তীয় ঘনক লিখিবা কাখৰ সংখ্যা আমি এতিয়া কাখৰ সংখ্যা হিচাপ কৰিলোঁ এয়া ইয়াত এটা দুটা তিনিটা চাৰিটা এইফালৰটো লৈ লোৱা হ'ল চাৰিটা আৰু এইফালৰ চাৰিটা আঠটা আৰু এইফালৰটো হিচাপ কৰা হ'লেই 4 4 8 ইফালে থাকিলে দুটা থাকিলে 8 9 10 আৰু ইফালেও এইটো হিচাপ কৰা হৈছে এই দুটা থাকিলে অৰ্থাৎ কাখৰ সংখ্যা 12টা আৰু চুকৰ সংখ্যা এইফালে 4 ইফালে 4 অৰ্থাৎ 4 4 8টা তল বা পিঠিৰ সংখ্যা কেইটা পাইছিলোঁ আমি 6টা বা তল বা পিঠিৰ সংখ্যা 6খন আকৃতিটোৰ নাম আয়তীয় ঘনক কাখৰ সংখ্যা 12টা চুকৰ সংখ্যা 8টা তল বা পিঠিৰ সংখ্যা 6খন দ্বিতীয় ছবিটো চোৱা দ্বিতীয় ছবিটো এইটো কিহৰ আকৃতিটোৰ নাম হ'ব গোলক আকৃতিটোৰ নাম হ'ল গোলক তে গোলক বুলি ক'লে মাৰ্বল এটা যদি আমি লওঁ মাৰ্বলটো হৈছে গোলক এই মাৰ্বলটোৰ কাষ আছে নে নাই কাষ হ'বলৈ হ'লে এনেধৰণৰ থাকিব লাগিব কাষ সাইড কাষ থাকিব লাগিব তো মাৰ্বল এটা যদি চোৱা যায় মাৰ্বল এটাত কাষ নাই মাৰ্বল এটাত কাখৰ সংখ্যা কিমান বুলি ক'লে মাৰ্বল এটাত কাষ নাই তো কি লিখিবা নাই বুলি ক'লে 0টা মাৰ্বল এটাত কাখৰ সংখ্যা 0টা নাই তাৰ মানে 0টা চুক যেনেকৈ আমি বাকচ এটাত এইটো এটা চুক এনেকৈ পাইছিলোঁ কিন্তু মাৰ্বল এটা গোল সেইকাৰণে মাৰ্বল এটাত চুক নাই গতিকে মাৰ্বলটোত কি লিখিবা চুকৰ সংখ্যা নাই অৰ্থাৎ নাই মানে 0টা তল বা পিঠিৰ সংখ্যা ইয়াত তল বা পিঠিৰ সংখ্যা কেইটা বা কেইখন তো মাৰ্বল এটাত এটাই তল আছে যিটো এইটো বেকা তল এটা যি বক্ৰতল বুলি কোৱা হয় ইয়াৰ তল এখনেই গতিকে ইয়াৰ তলৰ সংখ্যা লিখিবা 1খন মাৰ্বল এটাত তল এখন নেক্সট আকৃতিটো চোৱা তো নেক্সট আকৃতিৰ বস্তু আমি কি আছে বুলি ক'লে লুডু গুটি বা লুডু ডাইচ এনেধৰণৰ গতিকে ইয়াৰ আকৃতিটোৰ নাম লিখিব লাগিব এই আকৃতিটোৰ নাম কি হ'ব ইয়াৰ দীঘল যিমান আছে দীঘল বহল আৰু ইয়াৰ ওখ সমান আছে ই যিমান দীঘল আছে ই যিমান বহল আছে আৰু ওখ আছে সেই গোটেইকেইটা সমান জোখৰ হয় আৰু লুডুৰ ডাইচটোতো তেনেধৰণৰ থাকে গতিকে ইয়াৰ আকৃতিটোৰ নাম হ'ব ঘনক আকৃতিটোৰ নাম আৰু ঘনক এটাৰ কাখৰ সংখ্যা তোমালোকে মনত ৰাখিবা আয়তীয় ঘনকৰ সৈতে একে ইয়াৰ যিমান জুইশলা বাকচ এটাৰ যিমান কাষ আছে জুইশলা বাকচৰ যিমান কাষ আছে লুডুৰ ডাইচ বা ঘনক আকৃতি এটা উদাহৰণ বুলি ক'লে লুডুৰ ডাইচৰো কাখৰ সংখ্যা 12টাই হয় ঘনক আয়তীয় ঘনক কাখৰ সংখ্যা 12 হ'ব চুকৰ সংখ্যা 8টাই হ'ব আৰু তলৰ সংখ্যা 6খন আয়তীয় ঘনক হওক বা ঘনক হওক দুইটাৰে ক্ষেত্ৰত কাখৰ সংখ্যা চুকৰ সংখ্যা আৰু পিঠি বা তলৰ সংখ্যা সমান একে হয় ইয়াৰ পাছৰ আকৃতিটো হৈছে শংকু আকৃতি এয়া হৈছে এটা শংকু আকৃতি এইটো শংকু আকৃতি বাৰ্থডে টুপি তাৰপিছত আইচক্ৰীমৰ কণ এইবিলাক হৈছে কি শংকু আকৃতি এয়া শংকু আকৃতি এইফালে
খোলা আছে এইফালে খোলা আছে এইটো এটা শংকু আকৃতি আৰু এটা তোমালোকক শংকু এটা দেখাইছো এইটো শংকু আকৃতি যেটোৰ তলত বন্ধ আছে আমি এইটোকো কি আকৃতিত থকা বুলি কওঁ শংকু আকৃতিত আৰু ইয়াকো শংকু আকৃতি এই দুটা বস্তু শংকু আকৃতিত আছে তো শংকু আকৃতি এটাৰ আমি কাখৰ সংখ্যা বুলি ক'লে তোমালোকে বুজিবা কাখৰ সংখ্যা বুলি ক'লে এইটো হৈছে ইয়াৰ যেটো এতিয়া বগা বগা কাখৰ সংখ্যা বুলি ক'লে এতিয়া চক পেন্সিলডাল যত ঘূৰাই দিয়া যেটো বগা ৰং ধৰিছে এইটোৱে হৈছে এই শংকুৰ কাখ ঠিক এইটো শংকু ইয়াৰো এইটো হৈছে ইয়াৰ যেটো চক পেন্সিলডাল ঘূৰাই দিয়াত যেটো বগা ৰঙৰ সাৰ্কেল এটা হ'ল ঘূৰণীয়া এটা হ'ল হেইটোৱে হৈছে ইয়াৰ কি কাখ গতিকে কাখ বুলি ক'লে যিকোনো শংকু এটাৰ কাখ কি হ'ব এটাই হ'ব তাৰপিছত চুকৰ সংখ্যা ইয়াত দুইটা শংকুতে চোৱা চুক বুলি ক'লে সকলোৱে জানা চুক বুলি ক'লে এয়া জোঙা মূৰটো ইয়াত জোঙা মূৰ এটা আছে ইয়াতো এটাই আছে গতিকে ইয়াৰ চুকৰ সংখ্যা হ'ব এটা তাৰপিছত তল বা পিঠিৰ সংখ্যা এইটো এটা ঘূৰণীয়া পিঠি এইটো শংকুৰ এইটো ঘূৰণীয়া পিঠি ইয়াৰো এটা ঘূৰণীয়া পিঠি আছে আৰু ইয়াৰ এইটো বন্ধ নাই গতিকে ইয়াত পিঠি নাই গতিকে এয়াৰ ক্ষেত্ৰত যেটোত খোলা আছে খোলাটোৰ ক্ষেত্ৰত পিঠি কেইটা আছে বুলি ক'লে ইয়াৰ পিঠি এটা আৰু যদি বন্ধ আছে ইয়াত বন্ধ থকাত এইটো এটা পিঠিয়া সমান এটা পিঠি পোৱা গ'ল এটা হৈছে ঘূৰণীয়া পিঠি আৰু এটা হৈছে সমতল পিঠি তো এনেকুৱা বন্ধ যদি থাকে তেতিয়াহ'লে পিঠি দুখন হ'ল আমি যেহেতু ইয়াত শংকু আকৃতি এটাৰহে তলৰ সংখ্যা লিখিম শংকু আকৃতিত থকা যিকোনো বস্তু এটাৰ তলৰ সংখ্যা নিলিখো আৰু শংকুৰ আকৃতি বুলি ক'লে সাধাৰণতে আমি শংকু এটাৰ তলটো খোলা থকাতকে বুজায় গতিকে ইয়াত শংকু এটাৰ তলৰ সংখ্যা হ'ব এখন তাৰপিছত চোৱা চুঙা আকৃতিৰ ক্ষেত্ৰত চুঙা বুলি ক'লে আমি কি বুজো যে আমি এইফালৰ পৰা কথা কওঁ তেতিয়াহ'লে এইফালে ল'ৰা এজন যদি কাণ লগাই থয় শুনি পাব বা এইফালে ফুৱাই দিলে এইফালে বতাহ পাৰ হ'ব হেতুই আমি জানো যে চুঙা বুলি ক'লে তো চুঙা বুলি ক'লে এয়া চুঙা কিন্তু আমি গণিতত চুঙা বুলি ক'লে এনেকুৱা আকৃতিটোকো চুঙা বুলি কোৱা হয় এই চক পেন্সিলডাল বন্ধ আছে ইয়াতে বন্ধ আছে খোলাটো নাই ইয়াকো চুঙা বুলি কোৱা হয় আৰু এই চুঙাটোক কোৱা হয় গোটা চুঙা ইয়াত ফুপুলা নাই মাজত ফু মাৰি দিলে ফুটো পাৰ হৈ নাযায় এইটো হৈছে গোটা চুঙা আৰু এইটো হৈছে ফুপুলা চুঙা আৰু এইটো চুঙা বুলি কয় গিলাচ এটা আকৃতিৰ তো গিলাচ এটা এইটো চুঙা একফালে বন্ধ আছে এইটো চুঙা দুইফালে খোলা আছে এইটো চুঙা দুইফালে বন্ধ আৰু এইটো গোটা আছে এইটো চুঙা ইয়াত চুঙা বুলি ক'লে কি বুজিম যে দুইফালে খোলা আছে চুঙা অৰ্থাৎ ফুপুলা চুঙা আকৃতিটো আমি বুজিম গতিকে ফুপুলা চুঙাৰ ইয়াৰ কাষ কেইখন আছে এইফালে এখন কাষ এইফালে এখন কাষ তো ফুপুলা চুঙা যেটো আছে সেইটো আকৃতিকে বুজিম আৰু চুঙা হ'ল ইয়াৰ কাখৰ সংখ্যা হ'ব দুটা কাখ দুটা আৰু চুকৰ সংখ্যা ইয়াত চুক আমি ইফালেও দেখা নাই চুক অৰ্থাৎ চুঙা এটাৰ ক্ষেত্ৰত চুকৰ সংখ্যা শূন্যটা অৰ্থাৎ চুঙা এটাত চুক নাই আৰু ইয়াত তল বা পিঠিৰ সংখ্যা এইটো হৈছে এটা ঘূৰণীয়া তল চুঙাটোৰ ঘূৰণীয়া তল এখন আৰু এইফালে যদি বন্ধ থাকে তেতিয়া আৰু এখন তল হ'ব যেনে এইটো
ঘূৰণীয়া তল এখন আছে, এইটো এটা তল, এইটো এটা তল। তো চক পেঞ্চিল এডালত তিনিখন তল পোৱা যায়। গিলাচ এটাত এইফালে খোলা আছে, এইফালে বন্ধ আছে। বন্ধ থকাৰ এটা তল হ'ব, এইটো সমতল আৰু এইটো এটা ঘূৰণীয়া তল। ইয়াৰ তল দুখন, চক পেঞ্চিলৰ তল তিনিখন, গিলাচৰ তল দুখন আৰু ফোপোলা চুঙাটোৰ তল কেইখন আছে? এখন। ইয়াত আমি যিহেতু চুঙা আকৃতিৰহে তলৰ সংখ্যা লিখিম, চুঙাকৃতিৰ যিকোনো বস্তু এটাৰ তলৰ সংখ্যা নিলিখোঁ। আৰু চুঙা বুলি ক'লে সাধাৰণতে দুই মূৰ খোলা চুঙাকে বুজোৱা হয়। সেইবাবে আমি ইয়াত চুঙা এটাৰ তলৰ সংখ্যা, মুঠ তলৰ সংখ্যা লিখিম 1খন। হেলো আহা কেইটামান একে জোখৰ এটকীয়া মুদ্ৰা আৰু কেইপাতমান সমান জোখৰ খাৰু লোৱা। এতিয়া মুদ্ৰাকেইটা এটাৰ ওপৰত আন এটা থোৱা। একেদৰে খাৰু কেইপাতৰ এপাতৰ ওপৰত আন এপাত থোৱা। কি দেখিলা? ইয়াত এপাত খাৰুৰ ওপৰত এপাত এনেকৈ থোৱা হৈছে আৰু ইয়াত কি হৈছে? এটকীয়া মুদ্ৰা, এটা মুদ্ৰাৰ ওপৰত আন এটা মুদ্ৰা থৈ এনেকুৱা কি বনাইছে? চুঙা আকৃতি এটা বনোৱা হৈছে। তো এই আকৃতি দুটাৰ মাজত পাৰ্থক্য কি আছে? এটা মুদ্ৰাৰ ওপৰত আন এটা মুদ্ৰা থ'লে এটা কি হৈছে? গোটা চুঙা পোৱা গৈছে, অৰ্থাৎ এনেধৰণৰ বন্ধ। ইয়াত ফোপোলা নহয়, খালী নহয়। এটকীয়া মুদ্ৰাৰ ওপৰত এটা থৈ পেলাই যিটো আকৃতি পাইছে এইটো চুঙা আকৃতি, এইটো হৈছে এটা গোটা চুঙা আকৃতি, হয়নে? আনহাতে এপাত খাৰুৰ ওপৰত আন এপাত খাৰু থ'লে ফোপোলা চুঙা আকৃতি গঠন হয়। খাৰুৰ মাজত খালী ঠাইখিনি আছে, তো এপাত খাৰুৰ ওপৰত আন এপাত খাৰু থৈ পেলাই যিটো চুঙা আকৃতি পোৱা গৈছে সেইটো মাজত খালী আছে, অৰ্থাৎ এনেধৰণৰ ফোপোলা আছে, ফোপোলা আকৃতি পোৱা যাব, ফোপোলা আকৃতি। গতিকে এই দুটাৰ চুঙাৰ প্ৰধান পাৰ্থক্যটো হৈছে এইটো এটা গোটা চুঙা আকৃতি আৰু এইটো ফোপোলা চুঙাৰ আকৃতি। তাৰপিছত চোৱা ত্ৰিমাত্ৰিক আৰু দ্বিমাত্ৰিক আকৃতিৰ সম্পৰ্ক। এতিয়া এইটো হৈছে ত্ৰিমাত্ৰিক আকৃতি। ত্ৰিমাত্ৰিক আকৃতি অৰ্থাৎ ইয়াৰ দীঘল আছে, ইয়াৰ বহল আছে আৰু ইয়াৰ ওখ আছে। তিনিটা বস্তু থাকে, দীঘলটো থাকে, বহল থাকে, ওখ থাকে। তো এইটো হৈছে এটা ত্ৰিমাত্ৰিক আকৃতি। ত্ৰিমাত্ৰিক বস্তু বা ত্ৰিমাত্ৰিক আকৃতিৰ পৰা দ্বিমাত্ৰিক আকৃতি আঁকিব পাৰোঁ। এইটো ত্ৰিমাত্ৰিক আকৃতিৰ এটা বস্তু হয়, ইয়াৰ পৰা ত্ৰিমাত্ৰিক আকৃতিৰ পৰা এটা দ্বিমাত্ৰিক আকৃতি আঁকিব পাৰোঁ। ধৰা এনেকৈ থৈ দিয়া হ'ল আৰু ইয়াৰ চাৰিওফালে আঁচ টানা হ'ল। আঁচ টনাত আমি এনেধৰণৰ পাম, অৰ্থাৎ এটা কি আকৃতি পালোঁ? বহীখনত এটা দ্বিমাত্ৰিক আকৃতি পালোঁ, য'ত নেকি কেৱল দীঘলটো আছে আৰু বহলটো আছে, দ্বিমাত্ৰিক আকৃতি পালোঁ। ঠিক এয়া লুডুৰ ডাইচ সদৃশ এইটো এটা হৈছে কি? ত্ৰিমাত্ৰিক আকৃতি, দীঘল বহল ওখ আছে। ইয়াক এনেকৈ থৈ পেলাই যদি চাৰিওফালে ঘূৰাই দি আঁচ টানা হয় তেতিয়াহ'লে এনেধৰণৰ এটা আকৃতি পাওঁ। অৰ্থাৎ আমি ত্ৰিমাত্ৰিক বস্তু এটাৰ পৰা দ্বিমাত্ৰিক আকৃতি আঁকিব পাৰোঁ। দ্বিমাত্ৰিক আকৃতি পাবলৈ আমি কেনেধৰণৰ বস্তু ব্যৱহাৰ কৰিব পাৰোঁ? লিখা। আকৃতিকেইটা দিয়া আছে, এইটো দ্বিমাত্ৰিক আকৃতি, বৃত্তাকৃতি, ঘূৰণীয়া আছে। এই ঘূৰণীয়া আকৃতি বা বৃত্তাকৃতি পাবৰ কাৰণে আমি কি বস্তু ব্যৱহাৰ কৰিব পাৰোঁ এইটো আঁকিবৰ বাবে? মুদ্ৰা অৰ্থাৎ কইন, এটকা কইন ব্যৱহাৰ কৰি আমি এই আকৃতিও আঁকিব পাৰোঁ। খাৰুৰ সহায়ত আঁকিব পাৰোঁ। গিলাচেৰে আমি কি কৰোঁ? ঘূৰণীয়া আকৃতিটো আঁকিব পাৰোঁ। প্লেট, চাইকেলৰ চকা ইত্যাদিৰে আমি ঘূৰণীয়া আকৃতিটো আঁকিব পাৰোঁ। তাৰ পাছৰ আকৃতিটো হৈছে বৰ্গ আকৃতি, অৰ্থাৎ এইডাল বাহুৰ লগত এইডাল বাহু সমান। বৰ্গ আকৃতি আঁকিবৰ বাবে পাখতি অৰ্থাৎ লুডুৰ ডাইচটো আমি ব্যৱহাৰ কৰিব পাৰোঁ। কেৰম বৰ্ড এখনৰ চাৰিওফালে আমি আঁচ টানিলে কি পাম? এনেকুৱা এটা আকৃতি পাওঁ। লুডু বৰ্ড এখন যদি মেলি দিওঁ, মেলি দিয়া লুডু বৰ্ড এখনৰ পৰা আমি এনেকুৱা আকৃতি এটা পাম। দবা খেলৰ বৰ্ড, চেছ খেলৰ বৰ্ডখনৰ পৰাও আমি কি পাম? এনেধৰণৰ আকৃতি পাম। তাৰপিছত এয়া চোৱা, এয়া আয়ত আকৃতি। আয়ত আকৃতি এটা পাবৰ কাৰণে আমি কি বস্তু ব্যৱহাৰ কৰিব পাৰোঁ? দিয়াচলাই বাকচৰ পৰা এইটো আকৃতি পাম। ইটা এটাৰ পৰা পাম। জোতাৰ বাকচ, টিফিন বক্স আদিৰ পৰা আমি কি এনেকুৱা আয়তীয়
এনে ধৰণৰ আয়ত আকৃতি এটা পাম তাৰপিছত দিয়া আছে ত্ৰিভুজ ত্ৰিভুজ আকৃতি আমি কি বস্তুৰ পৰা ত্ৰিভুজ আকৃতিটো পাম প্ৰিজম লিখা আছে আইসক্ৰীম কোণ এটা ব্যৱহাৰ কৰি আমি ত্ৰিভুজ আকৃতিটা বনাব পাৰোঁ আৰু কাপোৰ থোৱা হেংগাৰ এটাৰ পৰা আমি কি বনাব পাৰোঁ ত্ৰিভুজ আকৃতি এটা বনাব পাৰোঁ আকৌ পূজাত লগোৱা ৰঙীন কাগজ যেটো ৰং বিৰঙৰ কাগজ থাকে সেই কাগজকেইটা এনেকুৱা আকৃতিত কাটি থোৱা থাকে তো তেনেকুৱা কাগজ এখনৰ পৰা আমি এনেকুৱা আকৃতিটা গঠন কৰিব পাৰোঁ তলত দিয়া দ্বিমাত্ৰিক আকৃতিকেইটাৰ চুক কাষ চিহ্নিত কৰি তালিকাখন পূৰ কৰোৱা আকৃতিকেইটা দিয়া আছে আকৃতিৰ নাম লিখিব লাগিব কাষৰ সংখ্যা চুকৰ সংখ্যা এই বৰ্গটোৰ আকৃতিৰ নাম লিখা আছে বৰ্গ কাষৰ সংখ্যা 4 চুকৰ সংখ্যা 4 বাকি তিনিটাৰ লিখিব লাগিব ইয়াৰ পাছৰ আকৃতিটো হৈছে আয়ত আকৃতি আৰু আয়ত আকৃতিৰ ইয়াৰ কাষৰ সংখ্যা আছে 1 2 3 4 4 চুকৰ সংখ্যা 1 2 3 4 4 এয়া হৈছে বৃত্ত আকৃতি বা ঘূৰণীয়া আকৃতি তো আকৃতিটোৰ নাম বৃত্ত ইয়াৰ চুক নাই গতিকে আমি কি লিখিব পাৰোঁ 0 শূন্য লিখিম যে ইয়াৰ কাষৰ সংখ্যা নাই অৰ্থাৎ শূন্য চুকৰ সংখ্যা নাই অৰ্থাৎ শূন্য এয়া হৈছে ত্ৰিভুজ আকৃতিটোৰ নাম ইয়াৰ চুক তিনিটা আছে গতিকে 3 লিখিলোঁ আৰু ইয়াত কাষৰ সংখ্যাও 3 আছে 3 লিখা হ'ল নেক্সট ছবিটোত থকা বিন্দুবোৰ সংযোগ কৰি নিৰ্দেশনা অনুসৰি ৰং কৰোৱা ইয়াত ছবি এটা দিয়া আছে অনুভূমিক বা পথালি ৰেখা অনুভূমিক বা পথালি একেটাই বুজায় অনুভূমিক বা পথালি ৰেখাত কি ৰং দিবলৈ কৈছে ৰঙা তো ইয়াত ছবিটো চাবা আৰু ছবিটোত অনুভূমিক ৰেখা কোনকেইডাল আছে এইডাল অনুভূমিক ৰেখা তো ৰঙা চিন দিবলৈ কৈছে ৰঙা চিন দিবা এইডাল অনুভূমিক ৰেখা অনুভূমিক ৰেখা কেইডালত ৰঙা চিন দিবা সেকেন্ড দিয়া আছে উলম্ব বা থিয় ৰেখাত নীলা চিন উলম্ব বা থিয় ৰেখাত এয়া থিয় বা উলম্ব ৰেখা ইয়াত নীলা চিন উলম্ব বা থিয় ৰেখা কেইডালত নীলা চিন দিবা তাৰপিছত হেলনীয়া ৰেখাত কি হালধীয়া ৰং কৰা এয়া হৈছে হেলনীয়া ৰেখা কেইডালত হালধীয়া ৰং এনে ধৰণে তোমালোকে ৰং কেইটা কৰিবা তলৰ ছবিসমূহ একাদিক্ৰমে থিয় পথালি আৰু হেলনীয়া ৰেখা টানি সমানে ভাগ কৰোৱা একাদিক্ৰমে প্ৰথমতে থিয়কৈ ভাগ কৰা তাৰপিছত পথালিকৈ তাৰপিছত হেলনীয়াকৈ এই তিনিটা ছবি দিয়া আছে থিয়কৈ ভাগ কৰিব কৈছে পোনে স্কেল লৈ লবা পোনে থিয়কৈ কৈছে গতিকে ছবিটো এনে ধৰণে ওপৰৰ পৰা তললৈ আঁচডাল টানিব লাগিব ওপৰৰ পৰা তললৈ এয়া ছবিটো থিয়কৈ কি কৰা হৈছে সমানে দুটা ভাগ কৰা হৈছে সেকেন্ড পথালিকৈ হলে এনে ধৰণে ধৰিব লাগিব প্ৰথমতে চিনটো দি লবা সমানে ভাগ হোৱাৰ তাৰপিছত এনে ধৰণে ধৰি পথালিকৈ ছবিটো দুটা ভাগত ভাগ কৰিবা প্ৰথম ছবিটোক থিয়কৈ ভাগ কৰা হ'ল দ্বিতীয় ছবিটোক পথালিকৈ আৰু তৃতীয় ছবিটোক হেলনীয়া ৰেখা টানি ভাগ কৰা হেলনীয়া গতিকে ইয়াৰ পৰা এই ফালে সমানে দুটা ভাগ কৰি দিবা এনে ধৰণে হেলনীয়া ৰেখা টানিবা এয়া হ'ল প্ৰথম যে তিনিটা চিত্ৰ দিছিলে থিয়কৈ পথালিকৈ আৰু হেলনীয়া ইয়াতো বৰ্গকেইটাৰ চিত্ৰ আঁকা আছে বৰ্গকেইটাৰ চিত্ৰকো ঠিক তেনেধৰণে তোমালোকে প্ৰথমতে থিয়কৈ দুটা ভাগ কৰিবা তাৰপিছত পথালিকৈ ভাগ কৰিবা সমান ভাগ পথালিকৈ দুটা ভাগ তাৰপিছত কি কৈছে হেলনীয়া অৰ্থাৎ এইটো চুকৰ পৰা এইটো চুকত তোমালোকে আঁচ টানি দিবা স্কেলেৰে এইটো হ'ব কি হ'ব পথালিকৈ ভাগ কৰা এতিয়া তলত চোৱা ফুটবোৰ লগাই কি নক্সা পালো নামবোৰ কওঁ আহা এয়া ফুটবোৰ লগাই এটা নক্সা পোৱা গৈছে আৰু এই নক্সাটোৰ নাম কি হ'ব এই নক্সাটোৰ নাম হৈছে মাছ
মাছৰ নক্সা পোৱা গৈছে। ইয়াত বাল্টি যিটো নক্সা পাইছোঁ এইটো কিহৰ নক্সা হয় বাল্টি। তাৰপিছত এয়া এটা নক্সা পাইছোঁ, এই নক্সাটো কি হয় নাও। তাৰপিছত এয়া তৰা। গতিকে ফুটবোৰ লগ লগাই একোটা নক্সা পোৱা গৈছে। তলৰ ফুটবোৰ লগ লগাই ইচ্ছা অনুসৰি নক্সা আঁকা আৰু নামবোৰ লিখা। গতিকে ইয়াৰ নক্সাকেইটা চাই তোমালোকে ইয়াত নিজৰ ইচ্ছামতে কি নক্সা বনাব পাৰা সেই নক্সাকেইটা ইয়াত তোমালোকে আঁকিবা। ইফালে চোৱা, উলম্ব ৰেখা, অনুভূমিক ৰেখা আৰু হেলনীয়া ৰেখা ব্যৱহাৰ কৰি ফুটবোৰ লগ লগাই কেইটামান নক্সা আঁকা। কেইটামান নক্সা আঁকি দিয়া হৈছে আৰু এনেকৈ নক্সাকেইটা চাই তোমালোকে নিজৰ ফালৰ পৰা নক্সা আঁকিব লাগিব। এয়া নক্সাবিলাক, এয়া হৈছে হেলনীয়া ৰেখা, এইটো হৈছে অনুভূমিক ৰেখা, এইটো হৈছে উলম্ব ৰেখা। গতিকে ইয়াত হেলনীয়া আছে, অনুভূমিক আছে আৰু উলম্ব ৰেখা, গোটেইকেইটা লগ লাগি এটা কি হৈছে এটা নক্সা হৈছে। ঠিক ইয়াতো হেলনীয়া ৰেখা, হেলনীয়া ৰেখা, হেলনীয়া হেলনীয়া, এইটো হৈছে অনুভূমিক ৰেখা, এইটো অনুভূমিক, হেলনীয়া হেলনীয়া, ইয়াত উলম্ব ৰেখা নাই। গতিকে হেলনীয়া, অনুভূমিক আৰু উলম্ব ৰেখা ব্যৱহাৰ কৰি তোমালোকে ইয়াত যিকোনো বিভিন্ন ধৰণৰ নক্সা গঠন কৰিব পাৰিবা, আঁকিব পাৰিবা। গতিকে নক্সাকেইটা তোমালোকে আঁকিবলৈ চেষ্টা কৰিবা নিজে। যিকোনো নক্সা হ'ব পাৰে, তোমালোকে লগ লগাই পেলাই ফুটবোৰ নক্সাকেইটা নিজে আঁকিবা। তলত দিয়া আঁচসমূহৰ সহায়ত আয়তবোৰ সম্পূৰ্ণ কৰা। আঁচকেইডাল দিয়া আছে, আয়তকেইটা সম্পূৰ্ণ কৰিব লাগিব। তো ইয়াত 1 2 3 4 চাৰিটা ফুট গৈছে, তো ইয়াতো দি দিবা 1 2 3 4 চাৰিটা ফুট স্কেলেৰে সংযোগ কৰি দিবা, চাৰিটা ফুট। তাৰপিছত ইফালে এইটো সংযোগ কৰি দিবা, সংযোগ কৰি দিয়াত এইটো আয়ত এটা হৈ গ'ল। কাৰণ ইয়াত কৈছে যে আঁচবোৰৰ সহায়ত আয়তবোৰ সম্পূৰ্ণ কৰিবলৈ কৈছে, তো এইটো সম্পূৰ্ণ হ'ল। আৰু ইয়াতো ইয়াত 1 2 কেইটা ফুট আহিব, 1 2 দুটা ফুট আহিব, ইয়ালৈকে আহিব। দুইটা ফুট আহিলে এইটো লগ লগাই দিলা, এইটো ফুটৰ পৰা এইটো এটা আয়ত হ'ল, সম্পূৰ্ণ হ'ল। 1 2 3 1 2 3 তিনিটা ফুটলৈকে গলা, এইটো লগ লগাই দিলা, কি হ'ল এইটো এটা আয়ত হ'ল। 1 2 3 এই এডাল এনেকৈ বঢ়াই দিলা, এইটো সংযোগ কৰি দিলা, গতিকে আয়তকেইটা সম্পূৰ্ণ। তলত দিয়া বৰ্গটোক, এই বৰ্গটোক ভিতৰত ৰাখি ডাঙৰ দুটা বৰ্গ আঁকা। ইয়াক ভিতৰত ৰাখি আৰু ডাঙৰ দুটা বৰ্গ আঁকিব লাগে। তো ইয়াক এই এনেধৰণে এইটো সংযোগ কৰি দিয়া। কেইটা হ'ল 1 2 3 1 2 3 ফালে তিনিটা ফুট তললৈ আহা, 1 2 3 ফালে তিনিটা ফুট যোৱা, এইটো সংযোগ কৰি দিয়া। তো এইটো এটা বৰ্গ হ'ল। আঁকিব গৈছে দুটা বৰ্গ আৰু এটা হৈ গ'ল, আৰু এটা আঁকিব লাগে। গতিকে ইয়াৰ পৰা 1 2 3 4 5 পাঁচটা ফুট যোৱা হ'ল। ইফালে 1 2 3 4 5 ইয়ালৈকে 5টা ফুট, 1 2 3 4 5টা ফুট, আৰু এইফালে 5টা ফুট। গতিকে এই যিটো বৰ্গ আছিলে, বৰ্গটোক ভিতৰত ৰাখি দুটা ডাঙৰ বৰ্গ আঁকা হ'ল। তলত দিয়া নিৰ্দেশনা মতে কাঠিৰে আকৃতিবোৰ সাজু আহা। ক নম্বৰ, 9ডাল কাঠি লগ লগাই এটা ত্ৰিভুজ সাজা। এয়া 9ডাল কাঠি, এডাল, দুডাল, তিনিডাল, চাৰিডাল, 5ডাল, 6ডাল, 7ডাল, 8ডাল, 9ডাল। এই 9ডাল কাঠি লগ লগাই কি কৰা হৈছে, এটা ত্ৰিভুজ সাজা হৈছে। ঠিক তেনেধৰণে 12ডাল কাঠি লগ লগাই এটা বৰ্গ সাজা, 10ডাল কাঠি লগ লগাই এটা আয়ত সাজা, 8ডাল কাঠি লগ লগাই এটা ত্ৰিভুজ সাজা, 12ডাল কাঠি লগ লগাই এটা আয়ত সাজা। গতিকে তোমালোকে কিমানডাল কাঠিৰে কি সাজিব কৈছে এইটো নিজে ঘৰত সাজি চাবা। ক নম্বৰ, 16ডাল কাঠিৰে সাজিব পৰা দুটা ভিন্ন আকৃতিৰ নাম হ'ল, ভিন্ন আকৃতিৰ নাম লিখিব পাৰা বৰ্গ। এতিয়া বৰ্গ এটাত এইফালে 4ডাল, এইফালে 4ডাল, এইফালে 4ডাল, এইফালে 4ডাল, 4 4 4 4 4 4 8 12 16 16ডালেৰে কি এটা বৰ্গ সাজিব পাৰিবা।
আকৌ আয়তো সাজিব পাৰিবা ইয়াত 6ডাল দিলা ইয়াত 6ডাল 6 6 12 13 14 15 16 গতিকে 16ডাল কাঠিৰে সাজিব পৰা দুটা ভিন্ন আকৃতিৰ নাম হ'ল বৰ্গ আৰু আয়ত খ নম্বৰ 8ডাল কাঠি লগ লগাই তুমি কি আঁকিব পাৰিবা বৰ্গ আঁকিব পাৰিবা 8ডাল কাঠি তাৰ মানে 2 ইয়াত 2 ইয়াত 2 ইয়াত 2 ইয়াত চাৰিওফালে 2 2 4 5 6 7 8 8ডাল কাঠিৰে বৰ্গ তাৰপিছত আয়ত বনাব পাৰিবা আয়ত এইফালে দি দিলা 3 3 6 ইয়াত এডাল 3ডাল এডাল 3 3 6 7 8 আয়ত বনাব পাৰিবা আয়ত সাজিব পাৰিবা আৰু কি সাজিব পাৰিবা ত্ৰিভুজ এইফালে এনেকে ত্ৰিভুজ বনাওতে এইফালে 3ডাল দিলা 3ডাল 3 3 6 7 8 গতিকে বৰ্গ আয়ত আৰু ত্ৰিভুজ সাজিব পাৰিবা ইয়াৰ আনসাৰটো বৰ্গ ত্ৰিভুজ আৰু আয়ত কি আকৃতি সাজিব পাৰিবা বৰ্গ আয়ত আৰু ত্ৰিভুজ প্ৰহেলিকা পাজল এটা দিয়া আছে তোমালোকৰ কাঠিৰে কাখৰ চিত্ৰটোৰ দৰে আকৃতি এটা সাজা যেটো চিত্ৰ দিয়া আছে কাঠিৰে সাজিবলৈ কৈছে এতিয়া আকৃতিৰ পৰা যিকোনো দুডাল কাঠি আঁতৰাই পুনৰ বেলেগ স্থানত সংযোগ কৰি আকৃতিটোৰ মুখখনৰ দিশ সলনি কৰা এই আকৃতিটোৰ মুখ কোনফালে কৰিছে বুলি ক'লে ওপৰলৈ মুখ কৰিছে ইয়াৰ কাঠি কেইডাল আছে এডাল দুডাল তিনিডাল চাৰিডাল কাঠি আছে আৰু যেটো আকৃতি বনোৱা হৈছে আকৃতিটো ওপৰ ফালে মুখ কৰিছে ইয়াৰে যিকোনো দুডাল কাঠি আঁতৰাই এনেকুৱা স্থানত সংযোগ কৰিব লাগিব যাতে আকৃতিটোৰ মুখখন বেলেগ ফালে কৰে সলনি হয় এনে ধৰণে বনাই লোৱা হৈছে এয়া তো ইয়াৰ দুডাল কাঠি উঠাব লাগে এডাল কাঠি এয়া উঠালো উঠাৰ পাছত এনেকৈ দিয়া হ'ল এডাল কাঠি তাৰপাছত আন এডাল উঠাই ইয়াত লগাই দিয়া হ'ল লগাই দিয়াত ইয়াৰ আকৃতিটো মুখখন এতিয়া কোনফালে সোঁফালে কৰিছে গতিকে এনেকুৱা দুডাল কাঠি অতৰাই ইয়াৰ মুখখন দিশ সলনি কৰিব পাৰা দ্বিতীয় পাজলটো চোৱা প্ৰহেলিকা খ নম্বৰ প্ৰহেলিকা বা পাজলটো চোৱা খাৰু বা আন ঘূৰণীয়া বস্তুৰে বাওঁফালৰ চানেকিটো সাজা এয়া খাৰুৰে এটা চানেকি সাজিছে এতিয়া চানেকিটোৰ পৰা কেৱল 3 পাত খাৰু ইফাল কৰি ইয়াৰ সোঁফালৰ চানেকিটোৰ দৰে সাজা 3 পাত খাৰু ইফাল কৰি তুমি সোঁফালে যেটো চানেকি আছে এই চানেকিটো পাব লাগিব এতিয়া 3 পাত খাৰু কোন 3 পাত খাৰু উঠাবা আৰু ক'ত থবা যাতে এনেকে আকৃতিটো পাবা তাৰ কাৰণে চোৱা এই খাৰুপাত উঠালা এই খাৰুপাত উঠাই পেলাই ইয়াত দি দিলা এটা খাৰুপাত উঠালা ইয়াত দি দিলা তাৰ পিছত এইটো খাৰুপাতটো উঠাই পেলাই ইয়াক তললৈ লৈ আনি ইয়াত বহুৱাই দিলা তাৰপিছত একেবাৰে তলত যেটো খাৰু আছে ইয়াক কাটি পেলাই ইয়াক উঠাই পেলাই ইয়াৰ পৰা উঠাই পেলাই ইয়াত বহাই দিলা অৰ্থাৎ এই ধৰণে পাবা এপাত দুপাত তিনিপাত খাৰু উঠালো এপাত ওপৰত লগালো আৰু বাকি দুই পাত চুকত বাওঁফালে আৰু সোঁফালে লগাই দিয়াত কি হ'ল আমি সোঁফালৰ চানেকিটো পালো এনে ধৰণে তোমালোকে পাজলটো সলভ কৰিবা